নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি ভাবি আছে যে আমাৰ ভাৰতখন বিজেপি চৰকাৰে চলাই আছে, তেতিয়াহ'লে বহুত ডাঙৰ ভুল কথা আপুনি ভাবি আছে। আৰু এই কথাটো মই কিয় কৈছোঁ, এইখিনি মই আপোনালোকক একদম 100% প্ৰমাণ কৰি দেখুৱাম মই এই কথাটো কেলৈ কৈছোঁ। আচ্ছা, বাংলাদেশৰ লগত আমাৰ সম্পৰ্ক বৰ্তমানে ইমান ভাল নহয়, কাৰণ বাংলাদেশত কেইদিনমান আগতে হিন্দু মানুহ এজন জুইৰে জ্বলাই পুৰি মাৰিছে। তাৰোপৰি বাংলাদেশত প্ৰায় আমাৰ যিবোৰ হিন্দু মানুহ আছে, সেই হিন্দু মানুহবোৰক প্ৰায় অত্যাচাৰ কৰি থাকে। হয়তো কেতিয়াবা পূজাৰ সময়ত দুৰ্গা মন্দিৰবোৰ ভাঙি দিয়ে বা ঘৰবোৰত আহি অত্যাচাৰ কৰে। এনেকুৱা ঘটনা আমি প্ৰায়ে শুনি থাকোঁ। কিন্তু কথা হৈছে কি, আমাৰ যে শ্বাহৰুখ খানে IPLত বাংলাদেশৰ মুস্তাফিজুৰ ৰহমানক নিজৰ টীমত কিমান কৰোৰ টকা দি কিনিছে, আৰু এই কিনাৰ পিছৰ পৰাই আমাৰ ভাৰতত এই শ্বাহৰুখ খানক ট্ৰল কৰি আছে। আৰু এই ট্ৰল কৰাৰ অৰ্থ হ'ল শ্বাহৰুখ খানো মুছলমান। কিন্তু শ্বাহৰুখ খান এনেকুৱা নহয় যে মুছলমান বুলি সি বা আমাৰ ভাৰতীয় হৈ ভাৰতৰ বাবে একো নাই কৰা। কিছুমান মানুহে কিবা এটা যদি উপকাৰ কৰে, সেই উপকাৰৰ কথা কৈ ফুৰে যে মই অমুকত অমুক কৰিছোঁ, অমুকত তমুক। কিন্তু শ্বাহৰুখ খান এনেকুৱা এজন মানুহ যিয়ে বহুত ধৰণে চৰকাৰক হওক বা বহুত গৰীব মানুহক সহায় কৰে, কিন্তু তেখেতে কৈ নুফুৰে। আৰু সেইবাবে আজি কিছুমান বাবাজীসকলে এই শ্বাহৰুখ খানৰ এগেইনষ্টে কথা কৈ আছে যে শ্বাহৰুখ খান দেশদ্ৰোহী, শ্বাহৰুখ খানৰ এইবোৰ ভাল নহয়, সি পাকিস্তানক হেল্প কৰে, ভাৰতক হেল্প নকৰে। এনেকুৱা বহুত কথা আজি ওলাই পৰিছে। আৰু মই কি কাৰণে কৈছোঁ বাবাজী আমাৰ ভাৰতখন চলাই আছে বুলি, কেইদিনমান আগতে আপোনালোকে হয়তো ভিডিঅ'ত দেখিবলৈ পাইছিলে যে এজন হনুমান ভক্ত, এখেতৰ নামটো মই পাহৰি গৈছোঁ, আৰু পাহৰি মই এইবোৰ মানুহৰ নাম মনত ৰাখিবও নিবিচাৰোঁ। নৰেন্দ্ৰ মোদী আহি সেই মানুহজনে কিবা এখন মেডিকেল খুলিছিল, আৰু সেই মেডিকেলৰ আহি উদ্বোধনী কৰিছিল। আৰু আজি শ্বাহৰুখ খানে বাংলাদেশৰ প্লেয়াৰ এজন লোৱাৰ বাবে আজি শ্বাহৰুখ খান দেশদ্ৰোহী। কিন্তু নৰেন্দ্ৰ মোদীয়ে যে বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ শ্বেখ হাছিনাক সেই তেতিয়াৰ পৰা এতিয়ালৈকে পোহপাল দি আছে, তেতিয়াহ'লে নৰেন্দ্ৰ মোদী কোন? পহলগামত আপোনালোকে জানে আমাৰ ভাৰতৰ কিমান নিৰ্দোষী মানুহ পাকিস্তানৰ সন্ত্ৰাসবাদী আহি মাৰি থৈ যায়। তাৰপিছতো অমিত শ্বাহৰ পুত্ৰ, আমাৰ BCCI বৰ্তমান চেয়াৰমেন, তেখেতে কি কৰে, পাকিস্তানৰ লগত ইণ্ডিয়াৰ মেটচ কৰে। তেতিয়াহ'লে তেখেত কোন? যদি শ্বাহৰুখ খান বাংলাদেশৰ এজন প্লেয়াৰ লোৱাৰ বাবে দেশদ্ৰোহী, তেনেহ'লে এখেতসকল কোন? আৰু এনেকুৱা উদাহৰণ দিবলৈ বহুত আছে, এই উদাহৰণ কেতিয়া শেষ নহয়। আৰু এই যে যিবোৰ অন্ধভক্তবোৰ আছে নহয় বিজেপি, এই অন্ধভক্তবোৰ আচলতে একোৱেই নাজানে। ইহঁতক খালি হোৱাটছআপৰ এটা ইউনিভাৰ্চিটি আছে। আজিকালি হোৱাটছআপত সকলোকে গ্ৰুপ বনাই দিছে, আৰু গ্ৰুপত বাপৰে কি ধৰণৰ বিজেপি এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, বিজেপিৰ কাৰণে প্ৰত্যেকেই ধৰক সেই গ্ৰুপৰ সদস্য। আৰু ইয়াৰ পৰাই তেখেতসকলে গম পায় যে আমি এনেকুৱা এটা হাল্লা কৰিব লাগিব, আৰু এইটো হাল্লা কৰিলে ভাৰতত আমাৰ চৰকাৰৰ পক্ষে ভাল। এনেকুৱা কিছুমান এটা ইউনিভাৰ্চিটি চলি আছে তেখেতসকলে, হোৱাটছআপ ইউনিভাৰ্চিটি, যাক আমি ক'ব পাৰোঁ। গতিকে এইবোৰ কথা বৰ ভাল নহয়। আমাৰ দেশৰ এজন ডাঙৰ তাৰকা শ্বাহৰুখ খান কিমান ভাল ভাল ফিল্ম বনাইছে, কিমান মানুহক মনোৰঞ্জন দিছে, আৰু লগতে তেখেতে কৰি আছে তলে তলে বহুত ভাল কাম কৰি আছে, যিবোৰ হিচাপ কৰি আপুনি পাৰ নাপাব। কিন্তু মই সেইবোৰ ক'ব নাযাওঁ, তেখেতৰ কাম তেখেতে কৰি আছে। কিন্তু এই বাবাজীসকলৰ কাম কি? আৰু এই বাবাজীসকলৰ কথা শুনি আজি আমাৰ ভাৰতৰ ক্ৰিকেট বোৰ্ডে কৈছে যে
এই মুস্তাফিজুৰ ৰহমানক শ্বাহৰুখ খানে যি টীমত লৈছে সেই টীমত খেলিব নোৱাৰিব। যদি খেলিবই নোৱাৰে, ঠিক আছে খেলিব নোৱাৰে, সেই মানুহজনক অকশ্যনত কেলৈ দিছে আপোনালোকে? হয়নে নহয়? যদি কোনোবা এটা এতিয়া পাকিস্তানৰ খেলুৱৈৰ মানে আমাৰ ভাৰতত এলাউ নাই, পাকিস্তানৰ খেলুৱৈ অকশ্যনত নাহে, কিন্তু এই মুস্তাফিজুৰ ৰহমানৰ বা বাংলাদেশৰ প্লেয়াৰসকলক কেলৈ অকশ্যনত দিছে? এইবোৰ কথা ক'বলৈ গ'লে বহুত ডাঙৰ কথা হৈ পৰিব, কিন্তু আপোনালোকক জনোৱাৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ যে এনেকুৱা এটা হাল্লা হৈ আছে। যদি আপোনালোকে গম পোৱা নাই তেতিয়াহ'লে চাওক। এজন বাবাজীৰ কথা মতে আমাৰ ভাৰতৰ ক্ৰিকেট বোৰ্ডে শ্বাহৰুখ খানক কৈছে যে এই প্লেয়াৰজন তুমি ল'ব নোৱাৰিবা। কিন্তু সেই যি অন্ধভক্তবোৰ আছে তেখেতসকলে ক'ব পাৰিবনে শ্বেখ হাছিনাক বাংলাদেশত পঠাই দিয়ক? বা তেখেতসকলে ক'ব পাৰিবনে অমিত শ্বাহৰ পুত্ৰ কেলৈ পাকিস্তানৰ লগত ইণ্ডিয়াৰ মেটচ কৰাইছিল, তুমি দেশদ্ৰোহী বুলি? সাহস আছে? নাই। মই যিমানবোৰ ভিডিঅ' বনাওঁ প্ৰায়বোৰ ভিডিঅ'ত মই এটা কথা কৈয়ে থাকোঁ, আজিকালিৰ যুগত যাৰ টকা পইচা আছে, যাৰ পাৱাৰ আছে, সিয়েই ৰজা। যিয়েই নহওক, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, লগতে আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি ল'ব। আৰু যদি বেছি ভাল লাগিছে বা আপুনি যদি মোৰ ভিডিঅ' চাই সঁচাকৈ কিবা এটা শিকিব পাৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এনেকৈ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।